পোনপ্ৰথমে মোৰ সম মিডিয়া কৰ্তৃপক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি উপস্থিত থকাৰ কাৰণে আৰু আপোনালোকে নিশ্চয় গম পাইছে আজি আমি কিহৰ কাৰণে একগোট হৈছোঁ আৰু সঁচাকৈ বিৰাটেই মই সুখী প্ৰতি বছৰৰ দৰে আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনে প্ৰতি বছৰ এটা মেগা বিউটি পেজেণ্ট পাতি আহোঁ আৰু লগতে তাত আপোনাৰ ব্ৰাইডেল কম্পিটিশ্যনছ থাকে আৰু আমাৰ ৰানৱে শ্ব'ছো থাকে আপোনাৰ আৰু যোৱা আমি 2017ৰ পৰা আচলতে আমি প্ৰজ্ঞা ফাউণ্ডেশ্যন বিভিন্ন ধৰণৰ সাংস্কৃতিক জগতখনত আগবঢ়াই লৈ যাবৰ কাৰণে আমি অহৰহভাৱে কাম কৰি আহিছোঁ আৰু আমি এটা বিউটি পেজেণ্ট অৰ্গেনাইজ কৰোঁ য'ত আমাৰ ব্ৰাইডেল কম্পিটিশ্যনৰ লগতে বিউটি ৰানৱে শ্ব' থাকে আৰু আমাৰ ব্ৰাইডেল কম্পিটিশ্যনছ থাকে আপোনাৰ আৰু ইয়াত আমাৰ শ্ব'টোৰ নামটো হৈছে মিষ্টাৰ এণ্ড মিছ প্ৰজ্ঞা অফ আছাম 2024 আৰু ছিজন 4 আছিলে আমাৰ এইটো আৰু এই অনুষ্ঠানটো অৰ্গেনাইজ কৰা হৈছিলে আপোনাৰ যোৱাকালি অৰ্থাৎ 28 ডিচেম্বৰ তাৰিখে ৰুক্মিণী নগৰ অডিটৰিয়াম গুৱাহাটী আৰু ইয়াৰ অৰ্গেনাইজাৰ আৰু ফাউণ্ডাৰ মই আহান হক আৰু লগতে যেহেতু আপোনালোকৰ ইয়াতে যেতিয়া আমি বিউটি পেজেণ্ট বুলি কওঁ সকলো প্ৰগ্ৰেমৰে এটা উদ্দেশ্য থাকে আৰু আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্দেশ্য বুলি ক'ব গ'লে কেৱল সৌন্দৰ্য চৰ্চা কৰাই নহয় অসমৰ বিভিন্ন এলেকা আছে যিবোৰ এলেকাৰ আচলতে তেওঁলোকে বহুত পিছ পৰি আছে টেলেণ্টৰ ফালৰ পৰা গতিকে তেনেধৰণৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰসমূহ আমি উলিয়াই আনি এখন মঞ্চ প্ৰদান কৰোঁ আৰু লগতে আমি প্ৰতিবাৰে কিছুমান আমি থিম ৰাখোঁ যেনে আমি সমাজত কিদৰে আমি ভাল কাম কৰোঁ অকল কেৱল সৌন্দৰ্য চৰ্চা কৰিলে নহয় এখন সুস্থ সমাজ গঢ়িবলৈ আৰ্থিকভাৱে ৰাজনৈতিকভাৱে সকলো ফালৰ পৰা স্বাৱলম্বী হ'ব লাগিব সেয়েহে আমি ল'ৰা ছোৱালীখিনিক একেবাৰে আমি কিদৰে তেওঁলোকে নিজৰ ব্যক্তিগত জীৱন সফলতা ল'ব পাৰিব লগত আমি পাৰ্চনেলি ট্ৰেইন কৰোঁ তেওঁলোকক লগতে আমি সমাজত যেনে বৰ্তমান সময়ত ট্ৰান্সজেণ্ডাৰ এটা ইছ্যু হৈ আছে তেওঁলোকে বহুতে ওলাই আহিব নিবিচাৰে মানসিকভাৱে বহুত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকৰ আইডেণ্টিটি বিচাৰি কেনে আমি গম পাওঁ সকলোৱে গতিকে আমি তেওঁলোককো এখন মঞ্চ প্ৰদান কৰোঁ যাতে তেওঁলোকেও আহি নিজৰ আইডেণ্টিটি বিচাৰি পাব পাৰে আৰু এখন নিজৰ পৰিচয় দাঙি ধৰিব পাৰে গতিকে আমি সেই উদ্দেশ্য ৰাখিয়ে প্ৰজ্ঞা ফাউণ্ডেশ্যনে আমি যোৱাকালি এই বিউটি পেজেণ্টটো অৰ্গেনাইজ কৰিছিলোঁ আৰু ইয়াত আমাৰ ধুনীয়াকৈ আমাৰ প্ৰায় 60+ আমাৰ কম্পিটিশ্যন আছিল অল অভাৰ আছাম আৰু লগতে আমাৰ নৰ্থ ইষ্টৰ কিছুমান ষ্টেটৰ পৰাও আছিলে 2-এগৰাকী কণ্টেষ্টেণ্ট আৰু যিহেতু এক্সাম চলি আছে গতিকে তেওঁলোকৰ আৰু শ্ব'টো আমাৰ যিহেতু গম পায় গতিকে বহুতখিনি দূৰৰ কণ্টেষ্টেণ্ট আছিলে গতিকে আজি আমাৰ উইনাৰ্ছ কিছুমান তেওঁলোকে ঘৰলৈ যোৱাকালি ৰিটাৰ্ণ হৈছে গতিকে আমাৰ মাজত আমাৰ মিছৰ উইনাৰগৰাকী আছে এয়া আমাৰ মিছৰ উইনাৰ হৈছে দেৱাস্মিতা সিং আমাৰ তেওঁ ত্ৰিপুৰাৰ হয় এই আমাৰ মিছৰ উইনাৰ আৰু লগতে আমাৰ বিচাৰক মণ্ডলী হিচাপত আছে চানি ৰাজখোৱা এওঁ আছিল লগত আপোনাৰ প্ৰবীৰ শৰ্মা বুলি আছিলে আৰু ৰিমলি বৰবৰা আমাৰ জাজত আছিলে তেওঁ 3গৰাকী লগতে আমাৰ এছ'চিয়েট আছিলে ইউনিক প্ৰডাকশ্যনৰ নীলিমা ৰায় চৌধুৰী গতিকে ইয়াৰ লগতে মই আমাৰ উইনাৰ্ছখিনি এবাৰ মই এনাউন্স কৰি দিছোঁ যিহেতু আমাৰ যোৱাকালি ৰিজাল্ট ৰাতি ওলাই গৈছিলে আৰু আজি আমি সমগ্ৰ অসমক আপোনালোকৰ মাধ্যমেৰে আমি জনাবলৈ বিচাৰিছোঁ আমাৰ মিছৰ উইনাৰ আছিলে দেৱাস্মিতা সিং আৰু ব্ৰেণ্ড এম্বেচাডৰ আছিল নন্দিতা সূত্ৰধৰ তেওঁ বঙাইগাঁৱৰ হয় লগতে ফাৰ্ষ্ট ৰানাৰ আপ আছিল শ্ৰুতি চলিহা তেওঁ গুৱাহাটীৰে হয় আমাৰ ছেকেণ্ড ৰানাৰ আপ আছিলে কণিকা বৰুৱা তেওঁ সোণাপুৰৰ ক্ষেত্ৰীৰ হয় লগতে মিছ টিনৰ উইনাৰ আছিল ভাস্বতী বড়ো তেওঁ গুৱাহাটীৰ হয় ফাৰ্ষ্ট ৰানাৰ আপ আছিল সমন্দিতা চক্ৰৱৰ্তী তেওঁ গুৱাহাটীৰে আছিলে ছেকেণ্ড ৰানাৰ আপ আছিল সঞ্জনা সাহা তেওঁ আছিল ডিফু লগতে আমাৰ মিছ কিডছ আছিলে উইনাৰ আছিলে তেওঁ গোৱালপাৰা আছিল চেজান তাবাচিন চালাম মিছ ফাৰ্ষ্ট ৰানাৰ আপ আছিলে উদীপ্ত লগতে মিছ কিডছৰ উইনাৰ আছিলে হাৰ্লিন টেৰন লগতে আপোনাৰ মিষ্টাৰ কিডছৰ উইনাৰ আছিলে ৰিহান কাশ্যপ আৰু MRSৰ মিছেছৰ আমাৰ বিবাহিত যিসকল আছিল তেওঁলোকৰ বাবে এটা কেটেগৰী ৰখা গৈছিলে আৰু তেওঁলোকৰ উইনাৰ্ছ আছিলে বেচালি চেনচাৰী তেওঁ গুৱাহাটীৰ হয় ব্ৰেণ্ড এম্বেচাডৰ আছিল দীপাঞ্জলি সিং আৰু ফাৰ্ষ্ট ৰানাৰ আপ আছিল চামেলি আৰ্ডো আৰু তেওঁ ডিমা হাছৰ হয় ছেকেণ্ড ৰানাৰ আপ আছিল বৰচা দেৱী আৰু ঠিক একেদৰে মিষ্টাৰ কেটেগৰীৰ আমাৰ উইনাৰ্ছসমূহ আছিল মনজিত কাশ্যপ লগতে ব্ৰেণ্ড এম্বেচাডৰ আছিল ৰাহুল বৰা তেওঁ নগাঁৱৰ হয় আৰু ফাৰ্ষ্ট ৰানাৰ আপ আছিলে ভাস্কৰ জ্যোতি ৰাভা তেওঁ গুৱাহাটীৰ হয় আৰু ছেকেণ্ড ৰানাৰ আপ আছিল হৰদীপ কানা গতিকে এইদৰে আমাৰ গোটেইখিনি আমাৰ ৰিজাল্ট কেটেগৰিজসমূহ আমি আকৌ এবাৰ কৈছোঁ আপোনাৰ আমাৰ কেটেগৰিজসমূহ আছিলে মিষ্টাৰ মিছ মিছেছ কিডছ টিন আৰু লগতে কিডছ জুনিয়ৰ কেটেগৰী আছিল MRS আৰু লগতে মিষ্টাৰ ডাঙৰ কেটেগৰী আছিলে
গতিকে আমাৰ ইয়াৰ লগত আমাৰ ব্ৰাইডেল কম্পিটিশ্যনসমূহ হৈছিলে লগতে আনুৱেল প্ৰগ্ৰেমছ আৰু সমগ্ৰ অসমৰ পৰা বিভিন্ন ধৰণৰ গেষ্ট ইয়াতে জড়িত হৈছিলে গতিকে ইয়াৰ মাধ্যমেৰে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আজি এইদৰে আমাক সঁহাৰি জনোৱাৰ বাবে লগতে দিছপুৰ প্ৰেছ ক্লাবৰ সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে আমি যাতে আৰু ভৱিষ্যতে আৰু ল'ৰা ছোৱালীবোৰ ওলাই গৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ আমাৰ উদ্দেশ্যই সেইটো অসম নহয় আমাৰ অসমৰ নাম সকলোতে জিলিকিব পাৰে লগতে আমি নৰ্থ ইষ্টৰ যিখিনি পিপলছ আছে গোটেইখিনি মিলিজুলি আমি আগবাঢ়ি যাব লাগিব আমাৰ জাতি ধৰ্মক লৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব তাকেই কয় শেষত মই জয় আই অসম বুলি কয় নমস্কাৰ